দীপামণি শইকীয়াৰ গল্প নষ্ট লগ্ন। সেউজ বিশাল ঘাঁহনিখনৰ মাজতে এঠাইত গৈ জিপচিখন ৰখালে কৌশিকে। তাৰপিছত গাড়ীৰ পৰা নামি তাইৰ ফালৰ দুৱাৰখন খুলি হাতখন আগবঢ়াই দি ক'লে, কেয়াৰফুলি নামা। তাই এখন হাতেৰে শাৰী প্লেটখিনি ধৰি আনখন হাত কৌশিকৰ ফালে আগবঢ়াই দিলে। শাৰীৰ দীঘল আঁচলখন চুচৰি নোযোৱাকৈ কৌশিকে হাতত এপাক মেৰিয়াই একেখন হাত তাইৰ কঁকালত থলে। তাৰপিছত সিহঁত দুয়োটাই সেউজীয়াৰ ওপৰেৰে খোজ দি আগুৱাই গ'ল। মায়ে মন কৰিলে তাইৰ সোঁফালে কিছু দূৰত অট্টালিকা এটাৰ ওখ এখন দেৱাল। দেৱালৰ বগা ৰং কাঠিতহে চকুত পৰিছে মাজে মাজে। বাকী ঠাইবোৰ ঢাকি ৰাখিছে বগাই যোৱা সেউজ কিছুমান লতাই। ঊৰ্ধ্বমুখী হৈ বগাই যোৱা লতাবোৰৰ পৰা ওলমি ফুলি আছে ইহঁত ৰঙা বৰণীয়া পুষ্পমঞ্জৰীবোৰ। কি ফুল, কি গছ, একোকে চিনা নাই তাই। সপোনৰ দৰেই মায়াময় সকলোবোৰ। তাই ইমান বাৰ কুটুৰি কুটুৰি সোধাৰ পিছতো কৌশিকে তাইক কোৱা নাই কলৈ আহিছে সিহঁত। আৰু এই ঠাইত আহি পোৱাৰ পিছত তাইৰ দেখোন এতিয়া একো সুধিবলৈকে আৰু মন যোৱা নাই। এনে এখন ঠাই এটা নাম দি ঠাইখনৰ সম্ভাৱনাখিনিক সামৰি পেলাবলৈও সঁচাকৈ সজ যোৱা নাই মায়াৰ। সৌ দেৱাল ঢাকি বগাই যোৱা ফুলজোপাৰ এটা নাম নাথাকিলেনো সমস্যা কি? নাম এটা নথকাকৈও দেখোন ই হ'ব পাৰে পৃথিৱীৰ আটাইতকৈ ধুনীয়া এজোপা লতা ফুলৰ গছ। ব্ৰিটিছৰ দিনৰে বাংলো এইটো। এসময়ত ভাইচৰয়ৰ অফিচ আৰু বাসগৃহ হিচাপে ব্যৱহাৰ হৈছিল। নুসুধাকৈ এইবাৰ কৈ উঠিল কৌশিকে। সি আৰু কিবা কোৱাৰ আগেই তাই খুব আলফুলে হাতখন কৌশিকৰ ওঠৰৰ ওপৰত থৈ মানা কৰি দিলে। একো নক'বাচোন প্লিজ। বুজিলে কৌশিকে যে তাই মত্ত হ'ব খুজিছে তাইৰ প্ৰিয় সেই পুৰণি খেলখনত, য'ত পৃথিৱীৰ প্ৰতিটো বস্তুৱে নব্য, নতুন আৰু নামবিহীন। কৌশিকে তাইৰ হাতখন ওঠৰ পৰা নমাই বুকুৰ মাজত লৈ ক'লে, অ'কে, একো নকওঁ দিয়া। তোমাৰ মনৰ পচন্দৰ নাম এটা দি লোৱা এই ঠাইৰ। দেৱালৰ সিপাৰে লুকাই থকা অট্টালিকাটোকে ধৰি লোৱা এটা ৰাজপ্ৰাসাদ। আৰু তুমি সেই ৰজাৰ দুহিতা ৰাজকুমাৰী মায়া। আৰু তুমি কোন? স্বপ্নাবিষ্ট মাতেৰে দূৰৈত চকু থৈ সোধে তাই। ৰাজকুমাৰীৰ কোনো চিৰন্তন প্ৰেমিক। কৌশিকৰ উত্তৰ শুনি এইবাৰ সঁচাকৈ খিলখিলাই হাঁহি উঠিল মায়াই। হাঁহি হাঁহিয়ে তাই আগুৱাই গৈ দেৱালত ওলমি থকা ফুলবোৰৰ একেবাৰে কাষ পালেগৈ। কিছুপৰ পিছত ঘূৰি চাই তাই দেখে কৌশিকে ইতিমধ্যে অন্যফালে কিছু দূৰ আগুৱাই গৈছে। ডিঙিত ওলোমাই থোৱা DSLRটো এইবাৰ কৌশিকৰ হাতত। মায়াই বুজিলে ফটো তুলিবলৈ যৌজাত লাগিছে সি। উফ, আৰম্ভ আকৌ, তাই মনৰ ভিতৰতে কৈ উঠিল। কিন্তু তেতিয়াকৈ কৌশিকে মায়াক ঘাঁহনিখনৰ ওপৰত বহিবলৈ বুলি দূৰৰ পৰাই হাতেৰে ইংগিত দিয়া দেখা পালে তাই। চকু তাৰ কেমেৰাৰ লেন্সত নিবদ্ধ। উপায় নাপাই মায়ে বগা শাৰীখন সামৰি সুতুৰি কৌশিকে বিচৰাৰ দৰেই সেউজ ঘাঁহনিখনত বহি পৰিল। এইবাৰ তাইৰ পিছফালৰ নীলা আকাশখন হৈ পৰিল কৌশিকৰ কেমেৰাৰ বিশাল কেনভাছ। আজিলৈ হ'ব দিয়া, হোটেলত চেক ইন কৰি লওঁ। মোৰ ভাগৰ লাগিছে কৌশিক। তুমি নিজে টি আৰু ডেনিম পিন্ধি কমফৰ্টত ট্ৰেভেল কৰিবা আৰু মোক শাৰী পিন্ধিবলৈ চলাই মাৰিবা। তোমাক শাৰীত দেখাৰ লোক যে সামৰিব নোৱাৰোঁ, কি কৰোঁ? কৌশিকে ক'লে। ডুবিবলৈ ধৰা বেলিটোৰ লগে লগে
ক্ৰমশ পাহাৰী বতাহজাক চেঁচা হৈ আহিছিল। কথাটো উপলব্ধি কৰি সি নিজৰ জেকেটটো খুলি মায়াক বাউসীৰ ওপৰৰ পৰাই পিন্ধাই দিলে। তাৰপিছত গাড়ীত বহি দুয়োটাই হোটেলৰ ফালে আগুৱাই গ'ল। কিমান বছৰৰ আগৰ কথা আছিল এইবোৰ? হয়তো 6 নাইবা 7 বছৰ। পৌৰাণিক ৰূপকথাৰ দৰেই লাগেচোন মায়াৰ আজিকালি এই কথাবোৰ। 2 বছৰৰ ওপৰ হ'ল তাই আৰু কৌশিকক লগ পোৱা নাই। সিহঁত দুটাৰ মাজত কি হৈছিল সঠিককৈ তাইৰ আনকি মনতো নাই। হয়তো জীৱনৰ ৰিয়েলিটিবোৰ সিহঁতে ভবাতকৈ অন্য হৈ ধৰা দিবলৈ লাগিছিল। এটা ভাল অফাৰ পাই কৌশিকে দিল্লী এৰি ছিংগাপুৰলৈ শ্বিফ্ট হোৱাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ কেৰিয়াৰৰ বাটত হেঙাৰ হোৱাৰ শংকাত মায়াই সেই সিদ্ধান্তত প্ৰতিবাদ নকৰি সঁহাৰি জনাইছিল। সিহঁতৰ বুকুৰ পৰা বুকুজুৰি বৈ আছিল প্ৰেমৰ এখন জীয়া নৈ। অথচ তাৰ পিছতো পাৰ হোৱা সময়ৰ লগে লগে কিছুমান ভুল বুজাবুজিয়ে সিহঁতৰ মাজত পাহাৰৰ শিখৰৰ দৰে মূৰ দাঙি ওখ হৈ আহিছিল আৰু এসময়ত সেই শিখৰৰ উচ্চতাৰ আঁৰত সিহঁতে ইটোৰ পৰা সিটো অদৃশ্য হৈ পৰিছিল। মায়াই আজি ভিটামিন ডিৰ টেবলেটটো খাওঁতে লগতে ভুলকৈ স্লিপিং টেবলেটটোও খাই দিলে গধূলিতে। এতিয়া 10 বজালৈ চকুৰ পতা মেলি ৰাখিব নোৱাৰাকৈ গধুৰ হৈ বাৰে বাৰে জাপ খাই আহিছে। অথচ কামখিনি শেষ নকৰাকৈ শোৱাৰ উপায় নাই। তাই কাম কৰা হস্পিটেলখন এতিয়া ক'ভিড চেণ্টাৰ। 30 জন ৰোগী ইতিমধ্যে ভৰ্তি হৈ আছে। সেই ৰোগীসকলৰ প্ৰত্যেকৰে ব্যক্তিগতভাৱে ডাটা সংগ্ৰহ কৰি মেনেজমেণ্টলৈ নিয়মীয়াকৈ পঠিওৱাৰ দায়িত্ব মায়াৰ ওপৰত ন্যস্ত। তাই লক্ষ্য কৰিছে হস্পিটেললৈ সামান্য ফ্লুৰ লক্ষণ লৈ অহা মানুহখিনিৰ 2 দিনৰ ভিতৰতে কেনেকৈ স্বাস্থ্যৰ অৱনতি ঘটিছে। লাঙত জমা হৈ গৈছে পানী, সাংঘাতিক ধৰণে কষ্টকৰ হৈ পৰিছে শ্বাস প্ৰশ্বাস। তেওঁক এবাৰো নেদেখাকৈ কি মই এনেকৈ গুচি যাম ডক্টৰ? আমি কি পাপ কৰিছিলাম যে ঠাকুৰ আমাকে এমন শাস্তি দিল? 69 বছৰ বয়সীয়া কমলেন্দু গুহ নামৰ ক'ভিড ৰোগীজনে এইখিনি কথা কওঁতে মানুহজনৰ দুচকুৰে ধাৰাসাৰে চকু পানী বৈ আহিছিল। অবিৰাম ক'ব খোজা কথাবোৰৰ মাজতে তেওঁৰ বুকুত কিজানি শেষ হৈ আহিছিল অম্লজান। তেওঁ জোৰ জোৰকৈ বতাহ টানি উশাহ ল'বলৈ চেষ্টা কৰিছিল আৰু কিছুমান অস্থিৰ ফোপনিৰ অন্তত এটা সময়ত তেওঁৰ চকু দুটা মুদি তেওঁ অৱশ মূৰটো গাৰুৰ ওপৰত এৰি দিছিল। মায়াই দেখিছিল তেওঁৰ চিকিৎসাৰ দায়িত্বত থকা ডক্টৰজন তৎপৰ হৈ পৰিছে আৰু ক্ষিপ্ৰতাৰে মানুহজনক ICUলৈ নিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে। খুব কম সময়তে হাওঁফাওঁত চাইটোকাইনিন লোড বাঢ়ি গৈছে মানুহজনৰ। শংকাজনকভাৱে কমি গৈছে হিমোগ্ল'বিনৰ অক্সিজেন কঢ়োৱাৰ ক্ষমতা। ৰিপৰ্ট দেখিছিল মায়াই। জীয়াই থাকিবলৈ উশাহ লাগে, উশাহ। এতিয়া ক'ত বিচাৰি পায় সেই উশাহ কমলেন্দু গুহই? মানুহজনক ভেণ্টিলেটৰৰ চাপত দি উঠাৰ পিছত ডাক্তৰ বিকাশে তাইৰ ফালে চাই কৈ উঠিছিল, পেৰাচিটামল, ব্ৰংকোডাইলেটৰ এইবোৰ চব বকৱাছ বুজিছে ডক্টৰ মায়া। ক'ভিড গিভছ এ ডেম এবাউট অল দিছ। কোনো চান্স নাই? বুকুৰ আটাইতকৈ তলিৰ ক'ৰবাৰ পৰা উঠি অহা এটা মাতেৰে তাই সুধিছিল। ওঠৰ কোণ দুটা তললৈ নমাই এটা মুদ্ৰা কৰি উত্তৰ দিছিল সহকৰ্মী ডক্টৰ বিকাশে। মায়াই তাৰ অৰ্থ বুজি উঠিছিল।
খুব গধুৰ কৰুণ এটা মন লৈ তাই এবাৰ নিতাল মাৰি শুই থকা মানুহজনৰ মুখখনলৈ চাইছিল। তাত কোনো কষ্টৰ চিন নাছিল। সপোন আৰু দিঠকৰ কোনো মায়াময় স্থিতিলৈ হয়তো গুচি গৈছে মানুহজন। তাক তেওঁ হয়তো লগ পাইছেগৈ নিজৰ চেনেহৰ পত্নী। ইছ এনেকৈনো শুকাইনে বাৰু মানুহ? ইমান ক্ষীণালা তুমি? হস্পিটেলৰ বিচনাত শুই খাই বহি মইহে নদকাটো হ'লোঁ, চোৱাচোন। মানুহজনীলৈ চাই কৈ উঠিছে তেওঁ। ভাতৰ গৰা মুখলৈ নাযায়। সন্মুখৰ চকীখনত আপোনাৰ উদংকাহীখনে মোক লঘোণত ৰাখে। উচুপি উঠা মানুহজনে বুকুত সুমুৱাই লৈছে, মোহাৰি দিছে বাগৰি অহা চকু পানী। কমকৈ কথা কোৱা মানুহজনীয়ে এইকেইষাৰ কথা ফুটাই কোৱা মানে কত তেনে আৰু কথা বুকুৰ মাজত সুমুৱাই থৈছে। তেওঁতো বুজে, সতি সন্ততি এটা নোহোৱা ঘৰখনত তেওঁলোক দুজনেই মানুহ। তাৰে এজন নাথাকিলে সেইখন ঘৰ হৈ যে নাথাকে, নুবুজেনে তেওঁ? ডক্টৰ মায়া, মই এই কেছটোৰ প্ৰট'কলত ইয়াতে চুটিকৈ লিখি দিছোঁ। আপুনি ডিটেইলছ লিখি ল'ব পাৰিব। ডক্টৰ বিকাশৰ মাতত তাই নিজৰ মাজলৈ উভতি আহে। ডক্টৰ বিকাশে দিয়া সেইখিনি ডেটাই এতিয়া শ্লিপিং টেবলেটৰ নিচাত টোপনিয়াই কম্পিউটাৰত ফিট কৰি আছে মায়ে। আজি শনিবাৰ বাবে কামখিনি শেষ কৰিহে তাই শুব পাৰিব। কাৰণ এই ডেটাবোৰৰ ওপৰত ভিত্তি কৰি আগন্তুক সপ্তাহটোৰ একশ্যন প্লেন বনোৱা হ'ব। তাই কাম কৰা ক'ভিড হস্পিটেলখনৰ ক'ভিড ইউনিটটোত মায়াই এই বিশেষ ডিউটিটোত আছে। এই ডেটাবোৰ টুকি যাওঁতে অনুভৱ কৰিলে ভয়ংকৰ ধৰণৰ এখন জাল তৰি দিছে এই ভাইৰাছটোৱে। সিদিনালৈকে কৰোণাৰ ৰেপিড টেষ্টৰ দ্বাৰা পোৱা ৰিজাল্টবোৰ আজি নস্যাৎ কৰি পেলাবলগীয়া হৈছে মায়াহঁতে। ৰোগীৰ শৰীৰৰ এণ্টিবডিৰ ওপৰত নিৰ্ণয় কৰা হৈছিল এই ৰেপিড টেষ্টৰ ফলাফল। কিন্তু দেখা গ'ল ক'ভিডত আক্ৰান্ত ৰোগীৰ দেহত 10 দিনলৈ কোনো ধৰণৰ এণ্টিবডি ফৰ্মেশ্যনেই নহয়। কামটো শেষ কৰি মায়াই ডিষ্ট্ৰিক্ট নডেল অফিচাৰলৈ ডাটাখিনি ফৰৱাৰ্ড কৰি দিলে। লগতে এটা কপি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চলৈ পঠিয়াই দিলে। কামখিনি কৰি লেপটপটো বন্ধ কৰি তাই খুব ভাগৰুৱা খোজেৰে কিবা এটা খোৱা যাওক বুলি কিচেনলৈ সোমাই গ'ল। খানা বনাবলৈ অহা মানুহজনীক আহিবলৈ মানা কৰি দিয়াৰো বহু দিন হ'ল। তেতিয়া তাই ক'ভিড ইউনিটৰ ডিউটিত নাছিলে। সেই তেতিয়াৰ পৰাই তাই নিজে বনাই খাই আছে। পিছে ৰাতি 11:30 বজাত কিবা এটা বনাই খোৱাৰ চিন্তাটোৱে মায়াৰ ভাগৰটোক বঢ়াইহে তুলিলে। তাই ফ্ৰিজৰ ভিতৰৰ পৰা ফ্ৰুট ব্ৰেড এটুকুৰা হাতত লৈ চোবাই বেলকনিলৈ ওলাই আহিল। চৌপাশে এটা অচিনাকি নিস্তব্ধ পৰিৱেশ। 3 মহলৰ তাইৰে এপাৰ্টমেণ্টটোৰ পৰা দূৰণিৰ মূলপথটো চকুত পৰে। তাই দেখিলে ষ্ট্ৰীট লাইটৰ হেতা পোহৰত এটা ক'লা সৰীসৃপৰ দৰে পৰি আছে বাটটো। তেনেতে গুম মৰা নিস্তব্ধতা ভাঙি পুলিচ ভেন এখন চাইৰেন বজাই পাৰ হৈ গ'ল। মায়াই গ্ৰিলখন লগাই ভিতৰলৈ সোমাই আহি বটলৰ পৰা পানী 2 ঘোটামান খাই বিচনাখনত হেলান দি টিভিত নিউজ চেনেল এটা অন কৰি দিলে। ভাৰতত ইতিমধ্যে 21,000 মানুহ আক্ৰান্ত হৈছে এই ভাইৰাছত। আমেৰিকাৰ বাতৰি কাকত দ্য বষ্টন গ্ল'বৰ আজিৰ এডিশ্যনত 15টা পৃষ্ঠা মাথো কৰোণাত মৰা মৃতকৰ ফটো আৰু শোকবাণী ছপা কৰোঁতেই ভৰি গৈছে। দৈনিক 2000ৰ ওপৰ মানুহৰ মৃত্যু হৈ আছে সেই দেশত। মহামাৰীৰ শীতল সাঁতোৰা এয়া। কালৈ হিমশীতল হাত মেলি দিয়ে কোনো যে নিশ্চয়তা নাই। তাই মুখ ধুই ব্ৰাছ কৰি শুবলৈ বুলি বিচনাত বাগৰ দিলেহি। তেনেতে কাষত পৰি থকা
তাইৰ মোবাইলটো ভাইব্ৰেট কৰি উঠিল। স্ক্ৰীণত চাই দেখিলে সন্দীপৰ ফোন। খুব তন্দ্ৰালহ মাতেৰে তাই ফোনটো লৈ ক'লে, হেল্ল' সন্দীপ, কোৱা। কি মানুহ তুমি? যোৱা দুদিনৰ পৰাই ফোন লগাই লগাই ভাগৰি গৈছোঁ। এটা কল বেক কৰিব নোৱাৰাকৈ ইমান বিজিনে মায়া? মানুহ হৈ আছা নে একেবাৰে ৰবট হৈ গৈছা হা? সন্দীপ, তেনে কোনো কথা নাই। ক'ভিড ইউনিটৰ ডিউটিত আছিলোঁ যোৱা 8 ঘণ্টা। তাৰপিছত তোমাৰ মিছ কল দেখিছোঁ, কিন্তু কল কৰিম বুলি ভাবোঁতেই কেনেবাকৈ থাকি গ'ল। বজাৰ সমাৰ কোনে কৰি দিছে তোমাক? ড্ৰাইভাৰটো নিশ্চয় আঁতৰাই দিছা। মই কালিলৈ আহি বস্তুখিনি কিনি দি যাম। কোন সময়ত আহিম কোৱা? নাই, এতিয়াই নাহিবা সন্দীপ। মোৰ আৰু 3 দিন ক'ভিড ডিউটি আছে। তাৰপিছত 14 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব। তাৰপিছত মই নিজেই ফোন কৰি জনাম। এতিয়া মই সঁচাকৈ ভাগৰুৱা। মাতত চাগে গম পাইছাই। থওঁ এতিয়া, কল কৰিম মই, অ'কে? সন্দীপে কিবা কোৱাৰ আগেই তাই ফোনটো কাটি দিল। এসময়ত মায়াৰ কলিগ আছিল এই সন্দীপ চক্ৰৱৰ্তী। কৰ্মস্থান বেলেগ হোৱাৰ পিছতো মায়াৰ পৰা দূৰ নহওঁ বুলি যেন আকৰগোজ হৈ লাগি থাকি গ'ল আজিও মানুহটো। মায়ে বুজে তাইৰ এই অনাদৰবোৰে তেওঁক দুখ দিয়ে, কিন্তু ভগ্নাৱশেষৰ দৰে বিধ্বস্ত তাইৰ বুকুত সন্দীপক মিছাকৈ ঠাই দিয়াৰ নাটকতো তাই কৰিব নোৱাৰে। তাইৰ সাধ্যত প্ৰেমৰ যি পৰিসৰ আছিল সেয়া কৌশিকৰ লগতে শেষ হৈ গৈছে ইতিমধ্যে। পিছদিনা হস্পিটেল পায়ে এটা অস্বস্তিকৰ খবৰ পাব লগা হ'ল মায়াই। সিহঁতৰ হস্পিটেলৰ আনটো বিল্ডিঙত হাৰ্টৰ চিকিৎসাৰ বাবে ভৰ্তি হোৱা এজন ৰোগী কৰোণা পজিটিভ আহিছে। খবৰটোৱে হস্পিটেলৰ গোটেইবোৰকে এক প্ৰকাৰ চাবুকৰ দৰে কোবাই গ'ল যেন। কাৰণ তেতিয়ালৈ কোন কোন সেই ৰোগীজনৰ সংস্পৰ্শলৈ আহিছিল তাক সঠিকভাৱে কোনেও নাজানে। গতিকে ডাক্তৰ, নাৰ্ছ মিলাই মুঠ প্ৰায় 100জন মানুহক কোৱাৰেণ্টাইনত পঠিওৱাৰ সিদ্ধান্ত লোৱা হ'ল। ইফালে পশ্চিমীয়া দেশ স্পেইন, ইটালীত মৃতকৰ সৎকাৰৰ বাবে ঠাই নোহোৱাৰ দৰে দুৰৱস্থাৰ খবৰবোৰো অহৰহ আহিয়েই থাকিল। সিদিনাৰ ডিউটি কৰি আহি তাই বিচনাত বাগৰি মাকলৈ এটা ফোন লগাওঁ বুলি ভাবোঁতেই হোৱাটছএপত জিন্তিৰ এটা মেছেজ আহিল। মেছেজৰ লগত এখন ফটো। জিন্তি মায়াৰ কলেজ জুনিয়ৰ, শিশুৰ ডক্তৰ এতিয়া। নয়ডাত এখন প্ৰাইভেট হস্পিটেলত কাম কৰে, তাতে থাকেও। মায়ে মেছেজৰ ফটোখন মোবাইল স্ক্ৰীণত ডাঙৰ কৰি চোৱালৈ তাইৰ মোবাইলত জিন্তিৰ ইনকামিং কল বাজি উঠিল। মায়াবা, কি হ'বলৈ গৈ আছে কোৱা? ডিনাৰ কৰি বেলকনিত ৰণিত আৰু মই অলপ দেৰি থিয় হৈছোঁ। আমাৰ চকুৰ সন্মুখৰ উইঙৰ পৰা মানুহ এটাই তললৈ জঁপিয়াই দিলে আৰু আমি কি হৈছে বুজি পোৱালৈ চকুৰ সন্মুখতে মৰি গ'ল মানুহটো। মায়ে মন কৰিলে জিন্তিয়ে উচুপিবলৈ লাগিছে। কোমল মনৰ ছোৱালী, সন্মুখত জীয়া মানুহ এটাই আত্মহত্যা কৰা দেখি তাই নাকান্দি কৰে কি? গিৰিয়েক ৰণিতৰ উমাল বুকুত মুখ গুজি কান্দিও তাই নিজক নিচুকাব পাৰিলে হয়। তেনেস্থলত কিয় বা তাইৰ মনত পৰিল মায়ালৈ? মায়াতকৈ 3টা বছৰৰ জুনিয়ৰ জিন্তি। ঘৰ এৰি মাক দেউতাকৰ পৰা আঁতৰি হোষ্টেলত থাকিবলৈ আহি সিহঁতকে যেতিয়া ডাঙৰ হিচাপে পাই বুকুৰ বিচাৰি চৰাই পোৱালিৰ দৰে আশ্ৰয় বিচাৰিছিল। এতিয়াও যেতিয়া জীৱনে নিজৰ কদৰ্য ৰূপ দেখুৱাই তাইৰ কিজানি মনত পৰে মায়ালৈ। বেছিকৈ নাভাবিবা কথাবোৰ। হয়তো কোনো ডিপ্ৰেশ্যনত ভুগি থকা মানুহ আছিল। এতিয়া লকডাউনৰ বাবে বন্ধ ঘৰত আবদ্ধ হৈ থাকোঁতে নিজকে চম্ভালা টান হৈ পৰিলগৈ। তুমি কিন্তু সাৱধানে থাকিবা মায়াবা, ক'ভিড ইউনিটত ডিউটি থকালৈকে বিশেষকৈ।
শোৱাৰ সময় হৈছে নিশ্চয় তোমাৰো। পিছত কথা পাতিম দেই আন এদিন। ৰাখিছোঁ এতিয়া। গুড নাইট বা। জিন্তিয়ে সিফালে ফোন ৰাখিলে। তাইৰ বাহিৰে সকলোৰে তাইক লৈ চিন্তা। মাকৰ ফোন আহে, সন্দীপৰ আহে, সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা ফোন আহে, ককায়েকৰ নিয়মীয়াকৈ। মাথো ফোন নাহে কোনোদিনে তাইলৈ। কৌশিকৰ। তাই ড্ৰয়াৰৰ পৰা শ্লিপিং টেবলেটটো লৈ ঘোটা ঘোটে বটলৰ পৰা পানী ঢালি মুখত দিলে। সন্মুখৰ পৰা টিভি স্ক্ৰীণত কৰোণাত সাংঘাতিকভাৱে বিধ্বস্ত হৈ পৰা আমেৰিকাৰ নিউজ। এজনী নাৰ্ছে কান্দি কান্দি বাইট দিছে, হস্পিটেলত আমাৰ বাবে আনকি মাস্কৰো যোগাৰ নাই। তেনেকৈ আমি হস্পিটেলত কাম কৰি আছিলোঁ। কিন্তু মোৰ ঘৰত দুটাকৈ ল'ৰা ছোৱালী। মই মৰি গ'লে সিহঁতক চাওঁতা কোনো নাই। সেইবাবেই কামৰ পৰা ৰিজাইন দি আজি ঘৰলৈ উলটি আহিছোঁ। নাজানো ভৱিষ্যতে কেনেকৈ চলাম ঘৰ। আমেৰিকা ইজ নট ৰেডি ফৰ ক'ভিড, নট ৰেডি এট অল। দুহাত মুখ ঢাকি নিৰালম কান্দোনত ভাঙি পৰিছে মানুহজনী। ইতিমধ্যে শ্লিপিং টেবলেটে নিজৰ কাম কৰা আৰম্ভ কৰিছে। এক তন্দ্ৰালহ অলসতাই মায়াৰ সমগ্ৰ শৰীৰ মেৰিয়াই আনিছে। তাই অৱশ সোঁহাতখনেৰে ৰিম'টটো লৈ অফ কৰি দিলে টিভিটো। পিছদিনা হস্পিটেল গৈ পোৱালৈ কমলেন্দু গুহৰ বেড খালী হৈ গৈছে। মাথো মনৰ জোৰেৰে তেওঁ লৈ থকা উশাহেৰে জীৱনটোক টানি থকাটো আৰু সম্ভৱপৰ হৈ গৈ নাথাকিল। নিশা 3:30 বজাত স্তব্ধ হৈ পৰিল মানুহজনৰ হৃদপিণ্ডৰ স্পন্দন। মায়া গৈ হস্পিটেলৰ কৰিডৰ পোৱালৈ ইতিমধ্যে মানুহজনৰ মৃতদেহত PPE পিন্ধাই শেষ কৰা হৈ গৈছে। কৰোণাত আক্ৰান্ত মৃত ব্যক্তিসকলৰ শৱ সৎকাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰট'কল আছে। ইলেক্ট্ৰনিক ইনচুলেটৰত দহন কৰিব লাগিব এনে মৃতকক। ঘৰলৈ ফোন কৰি খবৰ দিয়া হৈ গৈছিল পুৱাতে। ফোনত সিফালে মানুহজনেও এটা মাত নমতাকৈ থৈ দিছিল হেন ফোন। মায়াক PPE পিন্ধাই থাকোঁতে কাঞ্চন নামৰ ছোৱালীজনীয়ে কৈ আছিল কথাবোৰ। মানুহটোৰ পত্নীৰ বাহিৰে ফেমিলিত কোনোৱেই নাছিল মেম। মায়াই জনা কথাখিনিও আকৌ এবাৰ কাঞ্চনৰ মুখেৰে শুনিছিল। আত্মীয়ক খবৰটোহে দিয়া হয়, মৃতদেহ চাবলৈ বা সৎকাৰত ভাগ ল'বলৈ দিয়া নহয় কাকোৱে। নিথৰ হৈ শুই থকা মানুহটোৰ শৱদেহটো দেখি বৰ ৰিক্ত লাগিল মায়াৰ। কথাবোৰ এনে হোৱা জানো উচিত আছিল? বুকুত ইমান চেনেহ লৈ গুচি যোৱা মানুহজনে তেতিয়াও যেন বিচাৰিছিল তেওঁৰ পত্নীয়ে এবাৰ হিয়া উজৰি তেওঁক সাৱটি কান্দক। মানুহজনীৰ খোপা সুলকি মুকলি হৈ পৰা দীঘল চুলি কোচাই তেওঁৰ চকুমুখ ঢাকি বিয়পি পৰক। কপালৰ সেন্দুৰৰ ৰঙেৰে শেষবাৰৰ বাবে ৰাঙলী হৈ পৰক তেওঁৰ বুকুৰ বসন। তেনে একো হোৱাটো যিহেতু সম্ভৱ নাছিল, এসময়ত নিঃসংগ হৈয়ে এম্বুলেন্সত উঠি গুচি গৈছিল কমলেন্দু গুহ। সামান্য কাহ জ্বৰ লৈ ঘৰৰ পৰা হস্পিটেললৈ ওলাই অহা মানুহটো বাহিৰে বাহিৰে গুচি গৈছিল চিৰদিনলৈ। দৰাচলতে গুচি যোৱাজন সৌভাগ্যৱানেই। এতিয়া সেই শূন্যতাত চাটিফুটি কৰি নিজৰ মৃত্যুলৈকে জীয়াই থাকিব লাগিব অকলে মানুহজনীয়ে, মায়াই ভাবিছিল। দিল্লীত ক'ভিডৰ কেছ দ্ৰুত গতিত বাঢ়ি আহিছিল। নিজামুদ্দিন মাৰ্কাজত সোমাই থকা 2000 মানুহে গোটেই পৰিস্থিতিটোকে এটা নিয়ন্ত্ৰণহীন অৱস্থালৈ লৈ গৈছিল। মায়াক লৈ বাঢ়ি আহিছিল মাকৰ দুশ্চিন্তাবোৰ। তাই ডিউটিৰ পৰা ওলাই মোবাইলত দেখা পাবলৈ ধৰিছিল মাকৰ কমেও 4-5টাকৈ মিছ কল।
মায়াই গাড়ীখন পাৰ্ক কৰি চিৰিৰে খোজকাঢ়িয়ে ওপৰলৈ উঠি আহিল। ক'ভিডৰ ডিউটিত থাকিবৰে পৰা তাই এপাৰ্টমেণ্টৰ লিফ্ট ব্যৱহাৰ কৰা বাদ দিছে। এটা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে এই যুঁজ সিহঁতৰ। সামান্যভাৱেও অসাৱধান হোৱা নাযায়। বিল্ডিঙৰ কতজনে ব্যৱহাৰ কৰে সেই লিফ্ট। তাইৰ নিজক লৈ ইমান দুশ্চিন্তা নাই, কিন্তু তাইৰ বাবে প্ৰতিবেশী কাৰোবাৰ হাৰাশাস্তি হওক সেয়া মায়াই হ'বলৈ দিব নোৱাৰে। মাজতে এনেবোৰ কাৰণতে ডাক্তৰ নাৰ্ছ আদিক ভাড়াঘৰৰ পৰা মালিকে আঁতৰাই দিয়াৰ দৰে দুঃব্যৱহাৰৰ খবৰবোৰ কিছুমান আহিবলৈ ধৰিছিল। নিজৰ জীৱনক লৈ চৰম দুশ্চিন্তাত ভুগি থকা মানুহখিনিৰ পৰা আৰু কি আশা কৰিব পৰা যায়। ইফালে মাৰ্কাজৰ ঘটনাটোক লৈ সাম্প্ৰদায়িক বিষবাষ্পও বাঢ়ি আহিছিল। তথাপিও ভাল যে লকডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা মানুহবোৰৰ কুটিল হাতোৰাবোৰে কোনেও কাকো শাৰীৰিকভাৱে ঢুকি পোৱাগৈ নাছিল। মাৰ্কাজৰ কাণ্ডৰ কেইদিনমানৰ পিছত দিল্লীৰ গুৰুদ্বাৰ এটাৰ ভিতৰৰ পৰা 200 মানুহক উলিয়াই আনিছিল পুলিচে। শৰণ ল'বলৈ অহা মানুহ। ধৰ্মৰ নামত এনে কাৰবাৰবোৰ দেখি অবাক হৈ পৰে মায়া। ধৰ্মও কি প্ৰেমৰ দৰে একে এক্সটাচি? তাইৰ মন উৰা মাৰে আন এছোৱা সময়লৈ। কি কৰি আছা? সুদূৰ ছিংগাপুৰৰ পৰা ফোনত ভাহি আহিছিল কৌশিকৰ মাত। জুম্পা লাহিৰীৰ ইণ্টাৰপ্ৰিটেশ্যন অৱ মেলোডিখন মেলি লৈছোঁ। যোৱা এমাহৰ পৰা ৰেকৰ্ড পৰি আছে। অথচ কিনাৰ দিনা এনে লাগিছিল সিদিনা কিনি কিতাপখন পঢ়িব নাপালে মই যেন এৰাতি আৰু পাৰ কৰিবই নোৱাৰিম। মই বাৰু সাংঘাতিক ধৰণে মুদি হৈ গৈছোঁ নেকি কৌশিক? নাই নাই, তেনে কোনো কথা নাই মাই এফ্ৰডাইটি। অহ, এই অদ্ভুত নামটোৰে মোক মতা বন্ধ কৰা প্লিজ। নকৰোঁ। যাক মই এফ্ৰডাইটি বুলি ভাবোঁ তাক মই এই নামেৰে মাতিম। প্ৰেম, সৌন্দৰ্য, আসক্তি আৰু সৃষ্টিৰ নিৰ্ভেজাল ৰূপেই এফ্ৰডাইটি। এণ্ড ফৰ মি শি ইজ নন আদাৰ দেন ইউ। কি কৰি আছা বাৰু তুমি ইমান ৰোমান্টিক মুডত যে? শুই আছোঁ তোমাৰ বুকুৰ মাজত। বিলিভ মি, আই কেন ইভেন স্মেল ইয়ৰ বছমছ, জাষ্ট লাইক ৰিয়েলি ইউ ন'। তোমাক লৈ মই যে পগলা হৈ যাম। তাই কিতাপখন জপাই থৈ দিয়ে বিচনাৰ হেডৰেষ্টত। কৌশিকৰ কথাবোৰত কি থাকে তাই যে স্বপ্নাবিষ্ট হৈ পৰে এনেদৰে। সিহঁত দুটাই আজিকালি ফোনতেই কথা পাতে। ছিংগাপুৰত থকা ল'ৰাটোক দিল্লীত মায়ে কাষত বিচাৰিলেও আগৰ দৰেতো পাব নোৱাৰে। কিন্তু তথাপিও ফোনত হোৱা কথা বতৰাবোৰে সিহঁতহালৰ মনবোৰ ভৰাই ৰাখে। আৰু যেতিয়াই কৌশিক দিল্লীলৈ আহে তাৰপিছত সিহঁত দুটাৰ সময়বোৰ অনন্য হৈ পৰে। কৌশিকে তাইক ফুৰাবলৈ লৈ যায় আটাইতকৈ ধুনীয়া ডেষ্টিনেশ্যনবোৰলৈ। সেইখন পৃথিৱী মাথো সিহঁত দুটাৰ। সিহঁতে পতা কথাবোৰ মাথো সিহঁতৰ বাবে। আন কোনো তৃতীয় ব্যক্তিয়ে তাক বুজি পোৱাৰ আশা কৰিব নোৱাৰে মায়াহঁতে। প্ৰেমৰ পৃথিৱীখন এনেকুৱাই নহয় জানো? মাথো দুজন মানুহৰে গঢ়া। একেলগে থকা সময়খিনিত আনকি কৌশিকৰ লেন্সৰ পৃথিৱীখনৰ মিউজো তাই হৈ পৰে। মোবাইল স্ক্ৰীণত মেছেজ এটা ভাহি আহিলত বাস্তৱলৈ উভতি আহিল মায়া। খুলি চাই দেখিলে সন্দীপৰ মেছেজ লিখিছে। হস্পিটেল যাওঁতে ঘৰৰ চাবি বাহিৰৰ ফুটমেটৰ তলত ৰাখি থৈ যাবা। মই আবেলিলৈ গ্ৰ'চাৰী ইত্যাদি কিনি আনি ঘৰত থৈ যাম। তাই উত্তৰ নিদিয়াকৈ মোবাইল ফোনটো বন্ধ কৰি দিয়ে। পিছদিনা মায়াৰ ক'ভিড ইউনিটত অন্তিম ডিউটি। তাৰপিছত 14 দিনৰ বাবে সিহঁত কোৱাৰেণ্টাইনত হোটেল এখনত থাকিবও যাব। যোৱা 7 দিন যথেষ্ট কষ্ট হৈছে তাইৰ। 8 ঘণ্টা PPE পিন্ধি
এটোপাল পানীও মুখত নিদিয়াকৈ ডিউটি কৰি নিজে গাড়ী চলাই ঘৰলৈ ঘূৰিছে। ঘৰত আহি পিন্ধি যোৱা প্ৰতিটো কাপোৰ ধুবলৈ বুলি মেচিনত ভৰাইছে। চুলি তিয়াই ধুই পেলাইছে গা। নিয়ম মাফিক চেনিটাইজ কৰিছে দুৱাৰৰ হেণ্ডেল, টেবুলৰ ছাৰফেচ, ফ্ল'ৰ। এতিয়া কোৱাৰেণ্টাইনৰ এই 14 দিন হোটেলত তাই অলপ আৰাম কৰিব পাৰিব অন্ততঃ। মায়াৰ শৰীৰ সম্পূৰ্ণ সুস্থ হৈ যেন লগাৰ পিছতো কোৱাৰেণ্টাইনৰ অন্ততঃ নিয়ম মাফিক কৰা ক'ভিডৰ টেষ্টৰ ৰিপৰ্ট পজিটিভ আহিল। গতিকে ঘৰলৈ উভতাৰ পৰিৱৰ্তে তাই ভৰ্তি হ'ব লগা হ'ল নিজৰে হস্পিটেলৰ এটা কোঠাত। ইতিমধ্যে দ্বিতীয়টো টেষ্টৰ বাবে চেম্পল লোৱা হৈ গৈছিল আৰু সেই টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিছিল। কিন্তু তেতিয়ালৈ মায়া শাৰীৰিকভাৱে বহু পৰিমাণে অসুস্থ হৈ পৰিছিল। ডিঙিলৈ উজাই আহিছিল এটা অস্বস্তিকৰ বিষ। শৰীৰতো বাঢ়িবলৈ ধৰিছিল উষ্ণতা। এই উপসৰ্গবোৰৰ মাজত তৃতীয় অৰ্থাৎ ভাইৰলজি টেষ্টৰ বাবে তাইৰ দেহৰ পৰা চেম্পল লোৱা হৈ গৈছিল। অসুস্থ গাৰে মায়ে অধীৰ হৈ অপেক্ষা কৰি ৰৈছিল সেই ফাইনেল টেষ্টৰ ৰিপৰ্ট অহালৈ। সিদিনা আবেলি হস্পিটেলৰ 2nd ফ্ল'ৰৰ তাইৰ ৰুমৰ খিৰিকীৰ বহল ফ্ৰেমত বহি মায়াই তলৰ পাৰ্কিং এৰিয়াত ফুলি থকা গুলঞ্চ কেইজোপালৈ চাই আছিল। তাইৰ ৰুমৰ পৰা মূল বাট আৰু গেট দুয়োটাই চকুত পৰে। এনেদৰে বাহিৰৰ মুকলি পৃথিৱীখনলৈ চাই থাকিলে অন্ততঃ শৰীৰৰ ভিতৰৰ অস্বস্তিখিনিক কিছু পৰিমাণে হ'লেও পাহৰি থাকিব পৰা যায়। তেনেতে গেটৰ ওচৰত হোৱা এটা অপ্ৰত্যাশিত হুলস্থুলে গুলঞ্চৰ শুভ্ৰ ফুল এথোপাত নিবিষ্ট হৈ থকা মায়াৰ দৃষ্টিক গেটৰ ফালে টানি লৈ গ'ল। তাই দেখিলে গেটৰ ভিতৰলৈ সোমাব নিদিয়াৰ বাবে ছিকিউৰিটিটোৰ লগত উচ্চ স্বৰত চিঞৰ বাখৰ কৰি তৰ্ক কৰি আছে এজন ভিজিটৰে। মায়াৰ ফালে মানুহজনে পিঠি দি থিয় হৈ আছে। ক'ভিড হস্পিটেললৈ ভিজিটৰ সোমাবলৈ অনুমতি দিয়াটো সম্প্ৰতি এটা ভাবিব নোৱাৰা কথা। সেই কথা জানিও কিয় বা গাৰ্ডজনৰ লগত নেৰানেপেৰাকৈ লাগি আছে মানুহজনে। এক প্ৰকাৰ বিৰক্তি লৈয়ে মায়ে গেটৰ পৰা নিজৰ দৃষ্টি কোঠালৈ ঘূৰাই ল'লে। খোলা খিৰিকীখনেৰে শুকান বতাহ এজাক সোমাই আহিছে। তাই গ্লাছ পেনখন বন্ধ কৰি আকৌ এবাৰ গেটলৈ চকু দিলে। তেতিয়ালৈ গাৰ্ডজনক সৈমান কৰাব নোৱাৰি খং ক্ষোভত নিজৰ সোঁহাতখনেৰে কপালৰ চুলিখিনি খামুচি ধৰি মানুহজন এইবাৰ ঘূৰি এইফালে মুখ কৰি থিয় হৈ আছে আৰু অৰ্ধবন্ধ অলিন্দৰ এইপাৰে থিয় হৈ অবাক অবিশ্বাস্য দুচকুৰে দেখা পাইছে মায়াই সেয়া তাইৰ কৌশিক। বুকুলৈ উঠি অহা এটা সহিব নোৱাৰা বিষত তাই খিৰিকীৰ ৰেলিঙত এখন হাতেৰে খামুচি কোনোমতে নিজৰ শৰীৰৰ ভাৰসাম্য ৰাখি থিয় দি এখন টেক ৰৈছে আৰু পিছ মুহূৰ্ততে ৰুমৰ পৰা ওলাই চিৰিৰে তললৈ দৌৰিবলৈ ধৰিছে। বিপদজনকভাৱে ছুটি হৈ আহিছে তাইৰ উশাহ। থৰক বৰক হৈ পৰিছে চিৰিত দুভৰিৰ খোজ। তথাপিও তাই ৰৈ যাব খোজা নাই। নিজকে চোঁচৰাই লৈ গৈ এসময়ত মায়াই গেটৰ সন্মুখত থিয় দিছেগৈ আৰু দেখিছে তেতিয়ালৈ তাত তাইৰ বাবে অপেক্ষা কৰি কৌশিক আৰু ৰৈ থকা নাই।